গামোচান ভাগি যদি আপোনালোকে আমাক কোনো এজনে দিয়ে। বন্ধু বান্ধৱীসকল, বৰ্তমান মই আৰু এভাগ নামঘৰত উপস্থিত আছোঁ, ৰমণী গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ৱাৰ্ডত। এই নামঘৰ ভাগ বানপানী একেবাৰে জৰাজীৰ্ণ অৱস্থা কৰি থৈ গৈছিলে আৰু ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছে তেওঁলোকৰ নিজৰ ঘৰখনে পলসেৰে বৰ্তমান ভৰপূৰ হৈ আছে। গতিকে তেওঁলোকে নামঘৰ ভাগ পৰিষ্কাৰ কৰাত সম্পূৰ্ণৰূপে সক্ষম হৈ উঠা নাই। তথাপিও তেওঁলোকে নামঘৰৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰিলে আৰু নামঘৰৰ যি বান্দা ভাগ আছিলে সেই বৰ্তমানো পলসেৰে ভৰপূৰ হৈ আছে। আৰু তেওঁলোকে জনাইছে যে তেওঁলোকৰ পুথি পাজিকে আদি কৰি দবা ভাগো তেওঁলোকৰ বানপানীয়ে বেয়া কৰি পেলাইছে, আচলতে ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। গতিকে কোনোবা সদাশয় ব্যক্তি যদি আহে বা চৰকাৰকো তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকৰ এই দবা ভাগৰ লগতে তেওঁলোকৰ যি আমাৰ ধৰ্মীয় পুথি পাজিবিলাক লোকচান হৈ গৈছে সেইবিলাকৰ কাৰণে যদি অকণমান সহায় সহযোগিতা আগবঢ়ায় তেন্তে তেওঁলোক উপকৃত হ'ব। কীৰ্তন ভাগী অৱস্থা এনেকুৱা হৈছে আৰু এই শ্ৰীমদ ভাগত দেখিছে নহয়, এই শ্ৰীমদ ভাগত একেবাৰে মানে অৱস্থা বেয়া। আৰু লগতে এই ভাগ আমাৰ বহু পুৰণা মহাভাৰত কাশীদাসৰ লিখিত। এই ভাগ সম্পূৰ্ণ এতিয়া খুলিব পৰা অৱস্থাত নাই। এয়া দেখিছেনে, সম্পূৰ্ণ ভক্তি ৰত্নাৱলী। মোৰ ৰাইজক জনাওঁ, বালিগাঁৱৰ বৰনামঘৰ সম্পূৰ্ণ পুথি পাজি সম্পূৰ্ণ বিনষ্ট হৈ গৈছে। আপোনালোকে যদি এই নামঘৰ ভাগিলৈ অকণমান যদি কিবা সহায় সহযোগ কৰে, সেয়েহে আপোনালোকৰ সমস্ত ৰাইজক গুহাৰি জনাইছোঁ। আৰু লগতে আমাৰ দবা ভাগো একেবাৰে জৰাজীৰ্ণ হ'ল। একেবাৰে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, এই গামোচান ভাগি যদি আপোনালোকে আমাক কোনো এজনে দিয়ে, আপোনালোকক গুহাৰি জনাব পৰা মোৰ হৃদয় একদম জৰাজীৰ্ণ হৈ গৈছে। এই ৰাতিপুৱা 8টা বজাৰ পৰা এইবিলাক মানে আমি ধোৱা পখলা কৰি এতিয়া বৰ্তমান এই শুকোৱা ব্যৱস্থা কৰিছোঁ। দবাভাগ বানপানীত সম্পূৰ্ণ তল গ'ল। যোৱাৰ ফলতে আমাৰ এই দবাভাগ দেখিছে ন সম্পূৰ্ণ ফাটি, লগতে আমাৰ এই মাই ভাগো আছিলে, মাই ভাগো মানে পানীত তল গৈ পেলাই নি একেবাৰে বেয়া হৈ গ'ল। আৰু কৰিবৰ কাৰণে এই ভাদ মাহৰ কাৰণে ধৰা এখনো নাই। পানী ডুবকৈ গৈছিলে আৰু তাত যি ভাগি ভাগত আছিলে এটাখিনি নষ্ট হ'ল আৰু যিখন বন্তি জ্বলাওঁ উটি গৈ। আমি সমূহ ৰাইজক গুহাৰি জনাওঁ, আগন্তুক আমাৰ এই ভাদ মাহৰ নামখাৰীৰ কাৰণে এই ভাগি আমাৰ সমস্ত ৰাইজৰ জলযোগ খোৱাৰ ব্যৱস্থা আছিলে। এইভাগ মানে এনেকুৱা অৱস্থা হৈ আছে। লগতে আমাৰ পানী খাবৰ কাৰণে টিউবৱেলটো সম্পূৰ্ণ তল গৈ আছে। যি পুথি পাজি আছিলে সেইখিনি ব্যৱহাৰৰ অনুপযোগী হৈ উঠিছে। জানিও তেওঁলোকে আচলতে এটা আশা কৰিছে যদি ৰ'দত শুকোৱা হয় ব্যৱহাৰৰ উপযোগী হ'ব বুলি ভাবি তেওঁলোকে আচলতে বাহিৰতে শুকুৱাবলৈ চেষ্টা কৰিছে। ভাগৱত শাস্ত্ৰ, শ্ৰীমদ ভাগৱত গীতা এই সমস্তখিনি আচলতে পানীত জাহ গৈ ব্যৱহাৰৰ অনুপযোগী হৈ উঠিছে। তেওঁলোকৰ যথেষ্টখিনি শাস্ত্ৰ মই দেখিবলৈ পাইছোঁ, গোটেইখিনি একেবাৰে ব্যৱহাৰৰ কাৰণে অনুপযোগী হৈ উঠিছে। গতিকে তেওঁলোকে আহ্বান জনাইছে তেওঁলোকক যদি অকণমান সহায় সহযোগিতা আগবঢ়ি তেওঁলোকক পুথি পাজিখিনিকে আদি কৰি দবাৰ ভাগ যদি কোনোবাই দান কৰে তেওঁলোক নিশ্চয় উপকৃত হ'ব। তেওঁলোকে আমাক জনাইছে যে তেওঁলোকৰ কেইজনমান সমাজকৰ্মী ওলাই আহিলে, তেওঁলোকৰ যি নামঘৰৰ জ্ঞাতি হয় তেওঁলোকে ওলাই আহি নামঘৰৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰিলে, কিন্তু তেওঁলোকৰ প্ৰত্যেকৰ ঘৰত এতিয়াও বৰ্তমান পলসেৰে ভৰপূৰ হৈ আছে। তেওঁলোকে গতিকে নিজৰ ঘৰখনে পৰিষ্কাৰ কৰিবনে নামঘৰ ভাগে পৰিষ্কাৰ কৰিব? গতিকে তেওঁলোকৰ যি নামঘৰত কিবা অনুষ্ঠান পাতিলে ইয়াতে চাহ তাহ খোৱাৰ ব্যৱস্থা হয়, সেই অংশ তেওঁলোকে পৰিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে অসমৰ জনসাধাৰণক তেওঁলোকে অকণমান আহ্বান জনাইছে যাতে অসমৰ বাকী অঞ্চলবিলাকত যিদৰে নামঘৰ আদি পৰিষ্কাৰ কৰি আছে আমাৰ হৃদয়বান ব্যক্তিসকল আহি, তেওঁলোকে এই ঠাইডোখৰ যদি অকণমান পৰিষ্কাৰ কৰি নামঘৰ ভাগৰ কাৰণে সহায় কৰি তেওঁলোকৰ স্থানীয় ৰাইজসকল নিশ্চয় উপকৃত হ'ব।